শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু সদৌ অসম মহিলা অনুসূচিত জাতি মহিলা ঐক্য মঞ্চই যৌথভাৱে যোৱা 12 মে 2025 তাৰিখৰ দিনাখন শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত মহাসতী ৰাধিকা স্মৃতি দিৱসটো উদযাপন কৰিবলৈ আয়োজন কৰিছিল আৰু আড়ম্বৰপূৰ্ণ এক অনুষ্ঠান আছিল আৰু সম্পূৰ্ণ প্ৰস্তুতি মানে হৈ গৈছিল কিন্তু তাৰ পাছতো আমি সেই অনুষ্ঠান স্থগিত ৰাখিবলগীয়া হ'ল দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে আৰু শেহতীয়াকৈ আমি দেখিলোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে যে অনুষ্ঠানসমূহ পাতিব পাৰিব বিহু অনুষ্ঠানসমূহৰ বাহিৰে বাকী অনুষ্ঠানবিলাকৰ ক্ষেত্ৰত 15 তাৰিখৰ পিছৰ পৰা বাধ্যবাধকতা নাই কিন্তু যোৱাকালি যেতিয়া আমি শিৱসাগৰ জিলাৰ আয়ুক্ত মহোদয়ৰ ওচৰলৈ যাওঁ তেতিয়া আয়ুক্ত মহোদয়ে আমাৰ কথাবিলাক কোন ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে আৰু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কথা ক'বলৈ যাওঁতেও তেওঁ সেই কথাটো কোন ধৰণৰ আচলতে সহমৰ্মিতাৰে তেওঁ নচালে বা তেওঁ সেই কথাটো গুৰুত্ব আৰোপ নকৰিলে আমি সমগ্ৰ বিষয়বস্তুটো সন্দিহান হৈ পৰিছোঁ আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মিথ্যাচাৰৰ আশ্ৰয় লৈছে নে শিৱসাগৰ জিলা আয়ুক্ত মহোদয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈছে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰা মতে তেওঁৰ কথাবিলাক শুদ্ধ আৰু সত্য হয় তেনেহ'লে নিশ্চিতভাৱে শিৱসাগৰ জিলা আয়ুক্তজনে ময়মতালি কৰিছে স্বেচ্ছাচাৰীভাৱে শিৱসাগৰ ৰাইজৰ ওপৰত শাসন চলাব বিচাৰিছে আৰু যদি কোনো ধৰণৰ নিৰ্দেশনা জিলাসমূহলৈ প্ৰেৰণ কৰা নাই তেনেহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰাইজৰ আগত নিজকে আচলতে মানে ভাল সজাবলৈ অসমৰ ৰাইজৰ সহমৰ্মিতা লাভ কৰিবলৈ বা অসমৰ ৰাইজৰ পুতৌ লাভ কৰিবলৈ তেখেতে আচলতে সংবাদ মাধ্যমৰ আগত মিছা মাতিছে কিন্তু আমি আজি সংবাদ মাধ্যমৰ আগত এটা কথা স্পষ্ট কৰি কওঁ যে সতীয়াধিকা অসমীয়া ধৰ্মীয় সমাজখনৰ এক মূল্যৱান চৰিত্ৰ সংস্কাৰমুখী অসমীয়া সমাজখনৰ এটা মূল্যৱান চৰিত্ৰ আৰু সতীয়াধিকাই আচলতে যাত্ৰাহিমানীসকলৰ বিৰুদ্ধে থিয় দি নিজৰ স্থিতি ইতিমধ্যে স্পষ্ট কৰি থৈ গৈছে আৰু সতীয়াধিকাৰ আচলতে যি মানে সাহস যি শক্তি এই কথাবিলাক আৰু পুনৰাই আপোনালোকক কোৱাৰ প্ৰয়োজন নাই কিন্তু সেই মহান আইগৰাকীৰ স্মৃতি দিৱসটো আমি আয়োজন কৰিবলৈ নোপোৱাটো ইমান আচলতে বিশাল প্ৰস্তুতিৰে আয়োজন কৰিবলৈ লৈ সমগ্ৰ বিষয়বস্তুটো দেশৰ যুদ্ধকালীন পৰিৱেশৰ লগত সংগতি ৰাখি আমি স্থগিত ৰাখিছোঁ ঠিকে আছে কিন্তু এতিয়া যিহেতু পৰিৱেশ ভাললৈ আহিছে আমাক পাতিবলৈ নিদিয়াটো আমি আচলতে অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ আৰু জিলা আয়ুক্তই হওক বা মুখ্যমন্ত্ৰী হওক যিজনে আচলতে সমগ্ৰ বিষয়বস্তুবিলাকত মিথ্যাচাৰৰ আশ্ৰয় লৈছে ময়মতালি কৰিছে তেওঁলোকক আচলতে আমি ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ আৰু লগতে ক'ব খুজিছোঁ যে অহা 18 মে তাৰিখে আমি পূৰ্ব পৰিকল্পিতভাৱে যেনেদৰে আমি আয়োজন কৰিম বুলি কৈছিলোঁ যেনেদৰে আচলতে আমাৰ অনুষ্ঠানসমূহ আগবঢ়াই লৈ গৈছিলোঁ তেনেদৰে 18 মে তাৰিখে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰতে আমাৰ অনুষ্ঠান আয়োজন কৰা হ'ব ইয়াত কোনো আচলতে বাধা দিব নোৱাৰিব কাৰণ আমাৰ লগত অসমৰ প্ৰায় 10,000 মানুহ আচলতে সংপৃক্ত হৈ আছে আৰু যদি কোনোবা ইয়াত বাধা দিবলৈ আহে সি লাগিলে যি শক্তিয়ে নহওক তাৰ বিৰুদ্ধে যুদ্ধ দিবলৈ আমি আচলতে সাজু হৈ আছোঁ আৰু সমান্তৰালকৈ ক'ব খুজিছোঁ যে 18 মে 2025 তাৰিখে 12 মে 2025 তাৰিখে হ'বলগীয়া যি আচলতে মহাসতীয়াধিকাৰ স্মৃতি দিৱস এই স্মৃতি দিৱসটো সদৌ শিৱসাগৰ জিলা অনুসূচিত ছাত্ৰ সন্থা আৰু সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চই যৌথভাৱে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত পূৰ্ব পৰিকল্পিতভাৱে আৰু যেনেদৰে নিৰ্ধাৰণ কৰা হৈছিলে কাৰ্যসমূহ তেনেদৰে আচলতে তেওঁলোকে আয়োজন কৰিব